ডিমৌত গৰু চোৰৰ সন্ত্ৰাস বিলাসী বাহনত গৰু চুৰিৰ অভিনৱ কৌশল ডিমৌ অঞ্চলত গৰু চোৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিশেষকৈ লাউচান চাহ বাগিচা অঞ্চলসমূহত এই গৰু চোৰে এতিয়া সাধাৰণ বাহনৰ সলনি বিলাসী বাহন ব্যৱহাৰ কৰি কৌশলেৰে গৰু চুৰি কৰি লৈ যোৱা পৰিসংখ্যা ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে জনোৱা মতে এই চোৰে গাঁও ঘূৰি ফুৰি কোহালিৰ পৰা হালোৱা গৰু পোনে পোনে উঠাই বিলাসী বাহনত লৈ যায় সন্দেহজনকভাৱে এই বাহনৰ নম্বৰ প্লেট সলনি কৰি চুৰি কাৰ্যত ব্যৱহাৰ কৰা হয় বুলি অভিযোগ উঠিছে ডিমৌ আৰক্ষীৰ অক্ষমতাৰ সূচক লৈ চোৰে এটা মাহৰ ভিতৰতে 30টাকৈ অধিক গৰু চুৰি কৰিছে লাউচান চাহ বাগিচা অঞ্চলৰ পৰা ফলস্বৰূপে গৰুপালকসকল এতিয়া অন্নমুঠিৰ চিন্তাত পৰিছে খেতিৰ সময়ছোৱাত গৰু চুৰ হোৱাৰ ফলত বছৰৰ খেতিৰে ধ্বংস হোৱাৰ আশংকাত আছে গাঁওবাসী গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা নিৰীক্ষণত ৰাইজে নিজেই প্ৰশাসনৰ ভূমিকা গ্ৰহণ কৰিছে কোহালিৰ পৰা চুৰ হোৱা কোহালি গৰু সন্ধানত নামি ৰাইজে 6জনকৈ গৰু চোৰক ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে ঘটনাটোৰ প্ৰেক্ষাপটত ৰাইজে দাবী উত্থাপন কৰিছে যে আমাৰ গৰু আমাক ঘূৰাই দিয়ক আইনে যি কৰিব তাক কৰক কিন্তু গৰু চুৰি বন্ধ কৰক স্থানীয় ৰাইজৰ তৎপৰতাত এতিয়া সমগ্ৰ অঞ্চলতে প্ৰশংসনীয় বুলি গণ্য হৈছে অৱশ্যে আৰক্ষী আৰু প্ৰশাসনৰ ওপৰত এতিয়া চৰম নিৰ্ভৰশীলতা আৰু দৃঢ় ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা সময় প্ৰমাণ কৰিছে আৰু আমাৰ ঘৰতে আমাৰ এই বাবাজনৰ ইহঁতৰ ঘৰত মানে গৰু চুৰি গ'লে তাৰ বাবাই এদিন সেইদিনাখন যিদিনাখন চুৰ হৈছিলে তাৰ আগতে এদিন ক'লে যে আমাৰ ঘৰত চুৰ আহিছিলে গৰু খুলি লৈ গ'ল খুলি মেলি চাইছে পথাৰত আছে পথাৰৰ পৰা গৰুটো লৈ আহিছে নেক্সট দিনাখন আনি মেলি তাৰপৰা আনি মেলি আজি কিবা হয় শনিবাৰ শুকুৰবাৰ বৃহস্পতিবাৰে গৰু এবাৰ খুলিছিলে তাৰপৰা শুকুৰবাৰে খুলি লৈ গ'লো গৰুটো তাৰপৰা আমি সন্দেহজনক মানে ভাবিলোঁ যে গৰুটো কেনেকৈ কি এনেকৈ চুৰ হৈছে বুলি তাৰপৰা ৰাতিপুৱা চাইছোঁ এইখন গাড়ী ৰাতিপুৱা আহিছে এই গাড়ীখন আহি মেলি আমাৰ ঘৰৰ ওচৰতে এই লাইনত থিয় আছে তাৰ আমি সন্দেহ কৰিলোঁ যে গাড়ীখন সি পইচা ক'ৰ পৰা পালে গাড়ী আমি সুধিবলৈ যাওঁতে আমি ভাবিলোঁ সুধিব নোযোৱাতকৈ আমি থানালৈ আহিলোঁ তেতিয়া চাইছোঁ যে মানে সেই আহি মেলি এধাৰ দিওঁতে পংকজ বৰুৱা ল'ৰাটো আহি গ'ল আহিলে তাৰপাছত আহি মেলি ই কৈছে বোলে মই চুৰ কৰা নাই বোলে তাৰপৰা আমি কৈছোঁ গাড়ীখন ক'ৰ পৰা পালি বোলে গাড়ীখন মালিকৰ হৈ গ'ল তাৰপৰা সুধিলোঁ তেওঁক বোলে তুমি গাড়ীখন হেৰি ক'ত আছে বোলে শিমলগুৰিত আছে শিমলগুৰি আধা ঘণ্টাৰ ভিতৰত শিমলগুৰি নাপায় তাৰপৰা গাড়ীখন সিফালে কৰোঁতে গধূলিকৈ গাড়ীখন আনি থ'লে থানাত আকৌ আগতে আমাৰ এই ঘৰৰ ওচৰৰ পৰা গৰু লৈ গ'ল বহুতেই কিমান নিছে গৰু হ'ব প্ৰায় 30টা মানৰ ওপৰত হ'ব কেতিয়াবা চলাইছে নামটো কি অৰ্জুন ক্ষেত্ৰপাত ঘৰ ক'ত কি কথা কোৱা লাউজান অফিচ লাইন আৰু ঘৰৰ পৰা গৰু হেৰুৱা মানে মই ৰাতিপুৱা হৈ উঠি মানে ল'ৰাটোক ক'লোঁ যে দাদায়ক মাতি আনিবি মই পথাৰলৈ গৰু কিনে লৈ গৈছোঁ হাল বাবলৈ কাইলৈ কিন্তু গোহালিত চাইছোঁ যে গৰুৱে নাই ইফালে বিচাৰিলোঁ নাই তাৰপাছত বাগান ফালে নলা লৈ গৈছে এটা নলাত আছে এটা ঢাপৰ ওপৰত গৈ আছে কোনে নিছে মানুহকেইটাই লৈছোঁ দুটাই কি নাম আমিতো এনেকৈ ডাউট কৰিছিলোঁ পংকজক কিন্তু পংকজ নিছে নাই নিয়া কিন্তু আমি থানা অহাৰ পাছত যে পংকজে নিজে আধা ঘণ্টাৰ ভিতৰে আহি পালে আৰু আমাক কৈছিলে গৰুটো বান্ধিছিলোঁ তাৰপাছত বন্ধাৰ পাছত গৰুটো নাইকিয়া হৈ গ'ল চুৰ কৰি লৈ গ'ল পংকজ বুলি ল'ৰাটো আৰু সেনেকাই তদন্ত কৰোঁতে পিছত ধৰা পৰিলে ডাঙৰটাক আমি ধৰিছিলোঁ পংকজৰ নামত কিন্তু সি নিজে আমাৰ দুটা আছিলে দুটা গৰু আৰু বাকীখিনি আমাৰ গাঁৱৰে দুজন ব্যক্তিৰো চুৰ কৰি লৈ গৈছিলে কিহত নিছিলে গাড়ীত লৈ গৈছিল কি গাড়ী গাড়ীটো আমি আগত চোৱা নাছিলোঁ কোনটো গাড়ীত নিলে কিন্তু লাউজানত হৈছে বৰ্তমান আমাৰ চুৰ ধৰা পৰিছে 6জন আৰু দুটা এতিয়ালৈকে ধৰা নাই এটা আৰক্ষী বিভাগে কি কৰিব সেইটো আমি নাজানো কিন্তু যদি আৰক্ষী বিভাগে আমাক একো সিদ্ধান্ত নিদিয়ে তেতিয়াহ'লে আমি নিজে সিদ্ধান্ত কৰিম কোন ধৰা পৰিছে পংকজ আৰু ইয়াৰ পাৰ্টনাৰটো যিটো গ্ৰুপ আছে সিহঁতি ধৰা পৰিছে নামকেইটা কি নামকেইটা নাই পংকজ মেন সেইটো পংকজ কি লিখে এতিয়া পংকজ তাঁতী পংকজ তাঁতী ভাই ককাই হয় যদি আৰক্ষী বিভাগে একো নকৰে তেতিয়াহ'লে সিদ্ধান্ত আনি শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট ডিজিটেল আছাম লাইভ